সোনাপুৰত উৎখাত হল নিষিদ্ধ কেছিনো ক্লাব নিৰ্মাণ নামৰ ৰিজৰ্টত মহানগৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই আৰু ৫টা দিন ধৰি সেই ৰিজৰ্টখনত জুৱাৰ আড্ডা চলি আহিছিল। জুৱাৰীৰ ৰূপত দেখা গ'ল উত্তৰ পূৰ্বাঞ্চলৰ বহু সংখ্যক ধনী ব্যৱসায়ী। অবৈধভাৱে কেছিনোটো চলি আছিল সেই ৰিজৰ্টখনত। শিলিগুৰিৰ যুগল শেঠী নামৰ এজনৰ নেতৃত্বত এই নিষিদ্ধ কেছিনো ৰিজৰ্টখনত চলি আছিল। ৫টা দিনত কোটি কোটি টকাৰ লেনদেনৰ তথ্য পোৱা গৈছে। গোপন সূত্ৰৰ খবৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে আকস্মিকভাৱে এই অভিযান চলায়। আজি পুৱাতে মহানগৰ আৰক্ষীয়ে এই অভিযান চলায় আৰু বহু সামগ্ৰী তেওঁলোকে জব্দ কৰিছে। নিষিদ্ধ কেছিনো ইতিমধ্যে উৎখাত কৰা হৈছে। মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে জুৱাৰীসহ ক্লাবৰ পৰিচালক। কিন্তু এই বিষয়টো সংক্ৰান্তত এতিয়াও মহানগৰ আৰক্ষীৰ অভিযান চলি আছে। সবিশেষ জানিবলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক জয়ন্ত শৰ্মাৰ কাষলৈ। জয়ন্ত শৰ্মা, ইতিমধ্যে কালিৰ দিনটো দেখা গৈছিল, আজি পুৱাৰ ভাগত বিশেষকৈ উৎখাত কৰা হৈছিল কেছিনো, আৰু আজি এই মুহূৰ্তত কি ধৰণে অভিযান চলিছে, সবিশেষ কি আছে? মনীষা, আচলতে ক'ব লাগিব যে একাংশ ক্লাব, একাংশ যিসমূহ ৰিজৰ্ট, সেই ৰিজৰ্টসমূহ এতিয়া কেছিনোলৈ পৰ্যবেক্ষিত হৈছে। আৰু এয়া যি ক্লাব নিৰ্মাণা মোৰ পিছফালে আছে, এয়া দেখুৱাইছোঁ আমি ফাৰ্ষ্ট ভিজুৱেল প্ৰথম DY365 দৰ্শকসকলক আমি ফাৰ্ষ্ট ভিজুৱেল দেখুৱাইছোঁ। এয়া ক্লাব নিৰ্মাণা এখন। ইয়াত এই যি ক্লাব নিৰ্মাণাত কেছিনোৰ আকাৰে জুৱা চলিছিলে আৰু অতিকৈ ভয়ংকৰ যিখন জুৱা কেছিনো জুৱা আচলতে অসমত নিষিদ্ধ, আৰু সেই জুৱা এই ক্লাব নিৰ্মাণত চলিছিলে। আৰু তাৰ পিছতে আৰক্ষীয়ে, সোণাপুৰ আৰক্ষীয়ে ইয়াত অভিযান চলাইছিলে আৰু আমি এই দৃশ্য দেখুৱাইছোঁ। এইটো হ'ল ক্লাব নিৰ্মাণা, আৰু এই ক্লাব নিৰ্মাণা আমি নামটো মোৰ সহযোগী প্ৰদীপ আছে, প্ৰদীপে যদি দেখুৱাই এইটো ক্লাব নিৰ্মাণাতে ৯ জুলাইৰ পৰা ইয়াত কেছিনো জুৱা চলিছিল। আৰু 4জনকৈ আইজলৰ পৰা, মিজোৰামৰ আইজলৰ পৰা 4জনকৈ জুৱাৰী আহিছিলে, যি কেছিনো জুৱা তেওঁলোকে কেছিনো জুৱাৰ আচলতে এক প্ৰকাৰ আৰু তেওঁলোক অধিক তথ্য জনা বা অধিকভাৱে তেওঁলোকে জনা ব্যক্তি আছিলে। আৰু সেই 4জনকৈ আইজলৰ পৰা অহা জুৱাৰী কেইজনে ইয়াত তেওঁলোকে ৯ জুলাইৰ পৰা বাহৰ পাতিছিলে। আৰু এয়া ক্লাব নিৰ্মাণা আমি দেখুৱাইছোঁ। এয়া ক্লাব নিৰ্মাণাত ৯ জুলাইৰ পৰাই আচলতে 6টা দিন ধৰি ইয়াত এক ভয়ংকৰ যি কেছিনো জুৱা, যিটো আচলতে অসম বা উত্তৰ পূব ভাৰতত নিষিদ্ধ, সেই নিষিদ্ধ কেছিনো জুৱা ইয়াত চলিছিলে। আৰু যেতিয়া সোণাপুৰ আৰক্ষীয়ে এই গোটেই ঘটনা সন্দৰ্ভত কালি নিশাৰ ভাগত খবৰ লাভ কৰিছিলে, আৰু আজি পুৱাই ঠিক 9 বজাৰ লগে লগে সোণাপুৰ আৰক্ষীৰ এটা বৃহৎ দল, মহানগৰ আৰক্ষীৰ এটা বৃহৎ দল আহি এই যি ক্লাব নিৰ্মাণা আছে, ক্লাব নিৰ্মাণাত অভিযান চলাইছিলে। আৰু অভিযান চলাই ইয়াত 4জনকৈ মিজোৰামৰ আইজলৰ পৰা অহা 4 জুৱাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি সেই 4 জুৱাৰী যদি নাম উল্লেখ কৰোঁ তেতিয়াহ'লে সেই 4 জুৱাৰী হ'ল লালচিনহিমা চাইলু, লাল ফাকমা ৰালটে, লালৰিং হেতা আৰু জোচেফ লাল পাৰমালিকাক। এই কেইজন আছিলে, এই 4জন আহিছিলে মিজোৰামৰ আইজলৰ পৰা। আনহাতে এই যি ক্লাব নিৰ্মাণা যি স্বত্বাধিকাৰী আছে, ক্লাব নিৰ্মাণা স্বত্বাধিকাৰী হ'ল পৱন শৰ্মা। তেওঁৰ ঘৰ গুৱাহাটী মহানগৰীৰ ফটাশিলত। এই ফটাশিলৰ পৱন শৰ্মা এই যি ক্লাব নিৰ্মাণা আছে, ক্লাব নিৰ্মাণা স্বত্বাধিকাৰী। আনহাতে এই যি ক্লাব নিৰ্মাণাটো চলাইছিলে, পৰিচালন সঞ্চালিকা হিচাপে দায়িত্ব গ্ৰহণ কৰি আছিলে জ্যোতি শৰ্মা, যি পৱন শৰ্মাৰে সম্পৰ্কীয়। আৰু এই যি ইয়াৰ যি জ্যোতি শৰ্মা অৰ্থাৎ সকলো কথা জ্ঞাত হৈ আছিলে। আৰু ইতিমধ্যে জ্যোতি শৰ্মা যি পৰিচালন সঞ্চালিকা, সেই পৰিচালন সঞ্চালিকা ক্লাব নিৰ্মাণাৰ, আৰু তেওঁকো আৰক্ষীয়ে সোধা পোছাৰ কাৰণে আটক কৰিছে। আন 3 ব্যক্তিক, এই যি ক্লাব নিৰ্মাণা পৰিচালনা কৰে 3 ব্যক্তি কৰ্মচাৰীক ইতিমধ্যে যি সোণাপুৰ আৰক্ষী আছে তেওঁলোককো সোধা পোছাৰ কাৰণে আটক কৰিছে। আৰু আজি এতিয়া বৰ্তমান সময়ত এই ক্লাব নিৰ্মাণা যেতিয়া নিশা হ'লেই ইয়াত যি জুৱাৰ আড্ডা চলে, কেছিনো জুৱাৰ দৰে এক ভয়ংকৰ জুৱাৰ আড্ডা চলে, সেই আড্ডা এতিয়া বৰ্তমান সময়ত বন্ধ কৰি ৰাখিছে সোণাপুৰ আৰক্ষীয়ে। আমি এই দৃশ্য দেখুৱাইছোঁ। আৰু DY365 এয়া ফাৰ্ষ্ট ভিজুৱেল দেখুৱাইছোঁ। আমি ক্লাব নিৰ্মাণা এই ভিতৰলৈ আহি ক্লাব নিৰ্মাণাৰ এই দৃশ্য, এই ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটোৱে ক্লাব নিৰ্মাণা, ইয়াতেই এই যোৱা 6টা দিন ধৰি কেছিনোৰ দৰে জুৱা ইয়াত চলিছিলে। আৰু 4গৰাকীকৈ মিজোৰামৰ আইজলৰ পৰা 4গৰাকীকৈ তেওঁলোক জুৱাৰী ইয়ালৈ আহিছিলে। জুৱাৰী আহি ইয়াত তেওঁলোকে সেই কেছিনো জুৱা তেওঁলোকে চলাইছিলে। আৰু ইতিমধ্যে 4 জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে। এই যি ক্লাব নিৰ্মাণাৰ ইয়াৰ পূৰ্বেও কিন্তু এই ক্লাব নিৰ্মাণাৰ বিৰুদ্ধে অভিযোগ আছিলে যে ইয়াত IPLৰ দৰে খেলৰ সমূহত ইয়াত জুৱা অনুষ্ঠিত হয়। ক্ৰিকেট বা ফুটবল বিভিন্ন যেতিয়া খেল চলে, এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলসমূহ যেতিয়া চলে, তেতিয়া এই ক্লাব নিৰ্মাণাত বিভিন্ন সময়ত জুৱা অনুষ্ঠিত হয়। আৰু যাৰ কাৰণে আৰক্ষীয়ে কেইবাবাৰো ইয়াৰ পূৰ্বে অভিযান চলাইছিলে। কিন্তু এইবাৰ যিটো জুৱা, এইবাৰ জুৱাটো
অতিকৈ আচলতে ভয়ংকৰ জুৱা কিয়নো কেচিনো জুৱা ভাৰতবৰ্ষত আচলতে নিষিদ্ধ মাত্ৰ কেইখনমান ৰাজ্যতহে কেচিনো জুৱা বিশেষভাৱে গোৱা দমন দিউ ইত্যাদি যিসমূহ পৰ্যটক থকা ৰাজ্য আছে পৰ্যটক অহা ৰাজ্যসমূহতে এই জুৱা চলিব পাৰে কিন্তু অসমত যি জুৱা অবৈধ সেই জুৱা ইয়াত চলিছিলে আমি একাংশ ইয়াৰ স্থানীয় লোক আছে এই যি ক্লাব নিৰ্ভানা ইয়াত জুৱা চলিছিলে কেচিনো জুৱা যিটো অতিকৈ ভয়ংকৰ চলি আছে এইটো বৰ্তমান আগৰ পৰা চলি আছে এইটো আজি বুলি নহয় আগৰ পৰা প্ৰত্যেক বছৰে এটা চলি থাকে কণ্টিনিউ মাহে চলি থাকে আৰু মানে সেইটোকে ক'ব বিচাৰিছোঁ মানে মই আৰক্ষী নাকৰ তলতে চলি থাকে হয় আৰক্ষীৰ তলত চলি থাকে আৰক্ষী ইয়াত জড়িত থাকে আগৰ পৰা আৰক্ষীও জড়িত থাকে নেকি আৰক্ষী গম পাইছিলে আৰক্ষী থাকে ইয়াতে পইচা দি গোটেই ফিক্স হৈ থাকে আৰু মানে ইয়াত IPLৰ সময়ত ক্ৰিকেটৰ সময়ত জুৱা চলে ফুটবলৰ সময়ত জুৱা চলে অবভিয়াছলি চলে আৰু মেফিয়াৰ আছে কাষতে আপোনাৰ IPLবোৰ আহি থাকে সেইবোৰ সময়ত ইয়াতে চলি থাকে আৰু বহুত ব্যক্তি আহে ইয়াত অভিযোগ ইয়াতে হিচাপ নাই মানে আৰু কেমেৰাত চালে আপোনালোকে গম পাই যাব কেমেৰাৰ ভিডিঅ'বোৰ কৰি চালে আৰু মানে কেনেকুৱা ধৰণৰ ব্যক্তিবোৰ ইয়ালৈ আহে জুৱা খেলিবলৈ যদি আপোনালোকে কেতিয়াবা দেখিছেনে দেখিছোঁ এনে মানে দেখিলে আপোনালোকে ফৰেনাৰো আহিব ইণ্ডিয়ানো আহিব মানে বহুত বিভিন্ন ধৰণৰ মানুহ আহিব আৰু কালচাৰেল মানুহবোৰ আহি থাকে আহে নিশ্চয় আহে ইয়াত মদৰ আড্ডা চলে মদৰ আড্ডা চলিব এইটো মদৰ আড্ডা জুৱা থাকিলে মদৰ আড্ডা চলিব অভিয়াছলি চলিব সেইটো আৰু কৈ লাভ নাই আৰু আৰক্ষী ইয়াৰ পূৰ্বেও কিন্তু অভিযান চলাইছিলে কিন্তু ইয়াতে সৰু সাধাকে অলপ চলাই থাকে তথাপিও মেনেজ কৰি চলি থাকে আৰু মানে পইচা দি মেনেজ কৰা চলিব এইটো মেনেজ কৰি চলাব মেনেজ নকৰিলে এটা ইমান ডাঙৰ এটা হেৰি প্ৰপাৰ্টি কৰোল টকাৰ খেল এটা খেলিব নোৱাৰে নহয় কিন্তু কেচিনো জুৱা এইবাৰ কেচিনো জুৱা মানে ইয়াত ধৰিছে 4জনকৈ আইজলৰ পৰা মিজোৰামৰ আইজলৰ পৰা আহিছে এই যি ভয়ংকৰ যি জুৱা তেওঁলোকে আৰম্ভ কৰিছে 9 জুলাইৰ পৰা 6টা দিন ধৰি ইয়াত কেনেদৰে আচলতে সেই প্ৰশ্ন উত্থাপন হৈছে এতিয়া সেই কথাটো আচলতে ক'বলৈ গ'লে এতিয়া মানে হোটেলৰ গোটেই ৰুম কোঠাবোৰ বুক কৰিছে আৰু সিহঁতে মানে ৰাতি হ'লে বস্তুটো ইয়াতে আহে আৰু বেলেগ বেলেগ জাগাত অন্য হোটেলত বুক কৰে মানুহবোৰ কালেকশ্যন কৰি ইয়াতে একগোট হয় গ্ৰুপ এটা হয় মানে আপোনাৰ ফোনৰ যোগাযোগ হয় ইয়াতে মানে আড্ডাটো চলি থাকে আৰু ৰাতি হ'লে মানে ইয়াত তেওঁলোকে ৰাতি নিশা ইয়াত জুৱা খেলিবলৈ আহে আৰু আন যিসমূহ হোটেল থাকে তাত লজিং কৰে তেওঁলোকে থাকে হয় তাতে থাকে নিশ্চয় হয় তাতে থাকে ইয়াতে মানে অনলি ৰাতিটো খেলিব আহে যেতিয়া খেল শেষ হৈ যায় মৰ্নিং টাইমত সকলোৱে নিজৰ জেগাত গুচি যায় আৰু গুচি যায় বেলেগ হোটেলত থাকে আৰু মানে আন এজন আছে তুমি দেখিছানে কেতিয়াবা ইয়াত জুৱা খেলিব অহা কোনো ব্যক্তিক নাই মই কোনো দেখা নাই মইতো গাঁৱতে থাকোঁ ন দেখা নাই কালি নিশাৰ যেতিয়া পুৱা আজি অভিযান চলিছিলে আৰক্ষীয়ে যেতিয়া অভিযান চলাইছিলে তেতিয়া গম পাইছিলা নে ইয়াত যে জুৱাৰী মানে মই এতিয়াহে গম পাইছোঁ এতিয়াহে গম পাইছোঁ এই যি কাৰণ এই যি জুৱাৰ কাৰণ আচলতে ইয়াৰ কি এই যি অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কিন্তু অবৈধ এই কেচিনো জুৱা বন্ধ কৰা হৈছে এইটো তথাপিও মানে এইটো মানে আৰক্ষী আৰু বিভিন্ন ধৰণৰ লোকেল এৰিয়া হওক বা ধৰি লওক গুৱাহাটীৰ ডাঙৰ অফিচাৰ হওক কমিশ্যনাৰ হওক সেইবোৰ সকলোবোৰ জড়িত হৈ আছে এই যি তদন্ত প্ৰক্ৰিয়া চলিব এই জুৱাৰী যিহেতু গ্ৰেপ্তাৰ কৰিছে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব ডেফিনেটলি কৰিব লাগিব সিহঁতক যি আন যিসমূহ হোটেল বা ৰিজৰ্ট আছে বা লজিং কৰে যিসমূহ ৰিজৰ্ট সেইসমূহতো আচলতে তদন্ত প্ৰক্ৰিয়াত আনিব লাগে নেকি আনিব লাগে নিশ্চয় আনিব লাগে সিহঁতৰ এইবোৰৰ কাৰণেতো এইবোৰ সৃষ্টি হৈ আছে সেইবোৰ যদি তাত সিহঁতে থাকিব নাপায় আশ্ৰয়টো নাপায় বৰ্তমান এইটো নহ'লেহেঁতেন মনীষা অতি গুৰুত্বপূৰ্ণ কথা যে এই যি ক্লাব নিৰ্মাণ মই আকৌ দেখুৱাইছোঁ এই যি স্থানীয় লোকসকল আছে স্থানীয় লোকসকলৰ অভিযোগ কৰিছে ইয়াত প্ৰতিটো সময়তে জুৱা অনুষ্ঠিত হয় আৰু এয়া আমাৰ অভিযোগ নহয় এই অভিযোগ স্থানীয় লোকসকলৰ আৰু আৰক্ষীৰ নাকৰ তলতে ইয়াত জুৱা অনুষ্ঠিত হয় আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ 9 জুলাইৰ পৰা 6টাকৈ দিন ধৰি এই যি ক্লাব নিৰ্মাণ এই ক্লাব নিৰ্মাণত 4জনকৈ কেচিনো জুৱাৰী তেওঁলোকে ইয়াত বাহৰ পাতিছে আৰু 6টা দিন ধৰি ইয়াত জুৱা চলি আছে কিন্তু আৰক্ষী হওক বা ইয়াৰ এই যিসমূহ ৰিজৰ্ট বা এনেকুৱা ধৰণৰ ক্লাবসমূহ যিসকলে চায় যিটো বিভাগে চায় তেওঁলোকৰ কিন্তু কোনো সুসূত্ৰই নাই তেওঁলোকে গমেই পোৱা নাছিলে নিশ্চিতভাৱে কালিৰ দিনটোত কালি নিশাৰ ভাগত আৰক্ষীয়ে সোণাপুৰ আৰক্ষীয়ে তেওঁলোকে খবৰ পাইছিলে আৰু খবৰ পোৱাৰ পিছত আজি পুৱা 9 বজাৰ পৰা অভিযান চলাইছিলে 3 ঘণ্টা জোৰা অভিযান আৰু 3 ঘণ্টা জোৰা অভিযানৰ অন্তত 4জনকৈ যি আইজল মিজোৰামৰ আইজলৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় কেচিনো জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু এই যি জুৱা এই জুৱাত কিন্তু একাংশ অভিজাত ব্যক্তি ইয়ালৈ আহি ইয়াত জুৱাত অংশগ্ৰহণ কৰে আৰু ইয়াত জুৱাত অংশগ্ৰহণ কৰি তেওঁলোকে ইয়াত নাথাকে তেওঁলোকে ইয়াৰ ওচৰে পাজৰে যিসমূহ সোণাপুৰৰ ওচৰে পাজৰে যিসমূহ ৰিজৰ্ট থাকে বা আন যিসমূহ ধাবা আছে ধাবাসমূহত তেওঁলোকে খোৱা লোৱা বা থকাৰ ব্যৱস্থা কৰে গতিকে এনেকুৱা ধৰণে এটা প্ৰক্ৰিয়া এই যি সোণাপুৰ অঞ্চলটোত চলি আছে আৰু এই অভিযোগ কিন্তু আমি কৰা নাই এই অভিযোগ কিন্তু আমি কোৱা কথা নহয় এয়া স্থানীয় লোকসকলে অভিযোগ কৰিছে আৰু নিশ্চিতভাৱে সেই কথাই প্ৰমাণ কৰিছে যে 4জনকৈ কেচিনো জুৱাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেচিনো জুৱাৰী আহি ইয়াত উপস্থিত হৈ ইয়াত আছিলে 9 জুলাইৰ পৰা
তেওঁলোকে বাহৰ পাতিছিলে আৰু তাৰ পিছত 6টা দিন ধৰি একাংশ অভিজাত ব্যক্তি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বিদেশৰ পৰাও ইয়াত বিভিন্ন জুৱাৰীয়ে ইয়াত জুৱা খেল খেলিছিলে কেচিনো জুৱা আৰু কেচিনো জুৱা খেল খেলি ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 4 জুৱাৰী আৰু নিশ্চিতভাৱে যদি তদন্ত প্ৰক্ৰিয়া যদি এই পানী নহৰকা হয় তেতিয়াহ'লে নিশ্চিতভাৱে কিন্তু ইয়াত যিসকল ব্যক্তি আহিছিলে এই জুৱাত অংশগ্ৰহণ কৰিছিলে তেওঁলোককো কিন্তু আৰক্ষীয়ে সোধা পোছা বা তদন্তৰ আওতালৈ আনিব পাৰিব মনীষা হয় নিশ্চিতভাৱে জয়ন্ত শৰ্মা অতি উদ্বেগজনক বিষয় এই ৰিজৰ্টত এনেধৰণৰ নিষিদ্ধ কাম-কাজ আচলতে চলি আছে নেকি এই ক্ষেত্ৰত আৰক্ষীৰ দৃষ্টি আছে নে নাই বা তেওঁলোকে জানিও আচলতে নজনাৰ ভাও ধৰি আহিছে নেকি হেউতীয়াকৈ স্থানীয় এজন লোকৰ আপুনি ইতিমধ্যে মন্তব্য লৈছে তেওঁ কৈছে যে বছৰ বছৰ ধৰি চলি আহিছে মাহ মাহ ধৰি তাত সেই ধৰণে কেচিনো গেম চলিয়ে আহিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীও মেটেৰিয়েলি ৰখা ধৰণৰ এক অভিযোগ তেওঁ উল্লেখ কৰিছে এই বিষয়টো সংক্ৰান্তত কি অনুমান কৰা যায় সঁচাকৈ আৰক্ষীৰ অজ্ঞাতে সকলোখিনি চলি আছিল নে এই ক্ষেত্ৰত আৰক্ষীৰো একাংশ আৰক্ষীৰ সহযোগিতা আছে